নগাঁও জিলাৰ সীমান্তৱৰ্তী কলিয়াবৰ সমজিলাৰ অধীনৰ কালাপানী অঞ্চলতো এতিয়া ডিজু নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। কালাপানী অঞ্চলৰ শতাধিক পৰিয়ালৰ বাসগৃহ এতিয়া পানীয়ে ডুবাই পেলাইছে আৰু এই অঞ্চলৰ শতাধিক পৰিয়ালক ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ কৰি তিনিটাকৈ শিবিৰ স্থাপন কৰি তাত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাইছো মুখলধাৰ বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ডিজু নদীৰ জলস্তৰ বৃদ্ধি কৰিছে আৰু জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে হালনা গাঁও পঞ্চায়ত এলেকাৰ কালাপানী অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। কালাপানী অঞ্চলৰ শতাধিক পৰিয়ালৰ বাসগৃহ, বিদ্যালয়, অংগনাবাড়ী কেন্দ্ৰ ইতিমধ্যে পানীৰ তলত আৰু অঞ্চলটোলৈ অহা যোৱা কৰা মূল পকীপথ দুটা ইতিমধ্যে বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। আমি দেখুৱাইছো এনেদৰেই কলৰ ভূৰেৰে পৰিয়ালসমূহে অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইতিমধ্যে প্ৰশাসনে পানীত অসহায় হোৱা শতাধিক পৰিয়ালক তিনিটাকৈ শিবিৰ স্থাপন কৰি তালৈ ইতিমধ্যে স্থানান্তৰ কৰিছে। আমাৰ লগত এগৰাকী স্থানীয় লোক আছে। দাদা, আপোনালোকৰ ইয়াত কেতিয়াৰ পৰা বানপানীয়ে শনিবাৰ হৈছে? এতিয়া অৱস্থা কেনেকুৱা? এতিয়াতো মানে পানীৰ তলতে আছে। কিমান মানুহ আছিলে? 50 ঘৰ। 50। আৰু সিটো পাৰত তাত 3 ঘৰ আছে, মানুহ ওলা নাই। নাই। মুঠতে 100 ঘৰ মান হ'ব। এতিয়া আপোনালোকক খোৱা পিন্ধা তাতে দিব, তাতে খাই আছো তাতে। ঘৰৰ বস্তু বাহানি উলিয়াব পাৰিলে? ওলাই দিলো। গৰু নাই, গৰুতো নাই, ছাগলী আছে। ছাগলী কেইটা আছে ঘৰত, ওলাব পৰা নাই মানে এইটো তাতে আছে। পানী ডাঙৰ হৈ গ'ল, ওলাব নোৱাৰিলো, তাতে থাকি গ'ল। আৰু আমিতো গম পোৱা নাই পানী ডাঙৰ হ'ব নেকি, হ'ল আঞ্জাতি হৈ গ'ল পানী। এতিয়াও পানীৰ তলতে আছে? নাই, ডাঙাত আছে মানে এইটো ঘৰত, পাকা ঘৰ, তাতে মানে বস্তু কেইটা আছে তাত। তালৈ যাব পৰা নাই? নাই, এতিয়াতো যাব নোৱাৰে না, নৌকাও বনা নাই, একো বনা নাই, কেনেকে যাম? এটা মানুহ কলৰ ভূৰেৰে গৈ আছে। এনেদৰেই এতিয়া এই বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ বিভিন্ন পশুধন কিন্তু তাতে এৰি থৈ আহিছে। তেওঁলোকে এতিয়াও পানীৰ তলতে আছে বহু ঘৰ। ৰাইজক তিনিটা শিবিৰ স্থাপন কৰি তালৈ স্থানান্তৰ কৰা হৈছে যদিও পানীৰ জলস্তৰ কিন্তু এতিয়াও কমা নাই। কাৰণ কাৰ্বি পাহাৰত এতিয়াও মুখলধাৰ বৰষুণ অব্যাহত আছে আৰু মুখলধাৰ বৰষুণৰ ফলতেই এই ডিজু নৈৰ জলস্তৰ বৃদ্ধি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।